প্ৰত্যেক দিনে পুৱা উঠি যদি এই তিনিটা বস্তু দৰ্শন কৰা হয় তেন্তে সেই ঘৰত কেতিয়াও দৰিদ্ৰতা নাথাকে। গতিকে ইয়াৰ বিষয়ে যদি সবিশেষ জানিব বিচাৰে তেন্তে আহক প্ৰথমে ভিডিঅ'টি আৰম্ভ কৰি লওঁ। বন্ধুসকল, প্ৰভু শ্ৰীকৃষ্ণই কৈছে যে যি ব্যক্তিয়ে পুৱা উঠি এই তিনিটা কাম কৰে সেই ব্যক্তিৰ ধন সুখৰ লগতে শান্তিও আধ্যাত্মিক সুখ লাভ হয়। ইয়াৰ উপৰিও ঈশ্বৰৰ আশীৰ্বাদ সৰ্বদাই তেওঁৰ ওপৰত থাকে। গতিকে জানো আহক পুৱা উঠি কোন কাম কৰা উচিত আৰু কোনবোৰ কাম কৰা একেবাৰেই অনুচিত। বন্ধুসকল, ইয়াৰ ভিতৰতে ১ নম্বৰতে হ'ল মানুহে পুৱা উঠি প্ৰথমেই কোনো দুষ্ট ব্যক্তিৰ দৰ্শন নকৰাই মংগল। এনে ব্যক্তিৰ দৰ্শনৰ ফলত ব্যক্তিৰ জীৱনত নিগেটিভিটিৰ প্ৰৱেশ ঘটে। ইয়াৰ লগতে কোনো চৰিত্ৰহীন ব্যক্তিৰ দৰ্শন কৰাটো অনুচিত। এই চৰিত্ৰহীন মানুহৰ দৰ্শনৰ ফলত ব্যক্তিৰ মনত কাম বাসনা জাগ্ৰত হ'ব পাৰে। ২ নম্বৰতে পুৱা উঠি সংৰাগ, অপশব্দ, কাৰোবাক গালি আদি দিয়া একেবাৰেই অনুচিত। লগতে বিনা স্নানেৰে দেৱতাৰ স্থানত যোৱা উচিত নহয়। স্নান আদি কৰিহে পবিত্ৰ হৈ এই স্থানত যোৱা উচিত। ৩ নম্বৰতে পুৱা উঠি প্ৰথমেই আইনাত মুখ দৰ্শন কৰাটো ঠিক নহয়। এনে কৰাটোক অশুভ মানা হয়। বাস্তুৰ অনুসাৰে পুৱা উঠি আইনা দৰ্শন কৰিলে ব্যক্তিৰ জীৱনত নানান সমস্যা আহিব পাৰে। লগতে পুৱা উঠি নিজৰ ছাঁ দৰ্শন কৰাটো উচিত নহয়। এতিয়া জানো আহক পুৱা উঠি কোন তিনিটা বস্তু প্ৰথমেই দৰ্শন কৰা উচিত। ইয়াৰ ভিতৰতে ১ নম্বৰতে হ'ল হাতৰ তলুৱাৰ দৰ্শন। মানুহে পুৱা উঠি প্ৰথমেই নিজৰ হাতৰ তলুৱা দৰ্শন অৱশ্যেই কৰা উচিত। কাৰণ হাতৰ তলুৱাৰ আগভাগত মা লক্ষ্মী, মধ্যভাগত মা সৰস্বতী আৰু মূল ভাগত ভগৱান শ্ৰীকৃষ্ণ অৰ্থাৎ গোবিন্দৰ নিবাস হয়। গতিকে পুৱা উঠি যদি প্ৰথমেই এই কাম কৰে তেন্তে সেই ব্যক্তিৰ ভাগ্যৰ দুৱাৰ খোল খায় আৰু জীৱনত উন্নতি বাঢ়ে। লগতে ঘৰলৈ সুখ শান্তি আৰু সমৃদ্ধিৰ আগমন ঘটে। ২ নম্বৰতে যি ব্যক্তিয়ে পুৱা উঠি মাক দেউতাক বা জ্যেষ্ঠজনৰ চৰণ চুই আশীৰ্বাদ লয় তেওঁলোকৰ জীৱনৰ পৰা সকলো সমস্যাই দূৰ হয় আৰু সকলোতেই সফলতা মিলে।